আমাৰ যি অসমীয়া জাতি যি ৰাজহাড়ডাল যি অসমীয়া জাতি যি শিপাডাল আজি সেই শিপাডালক জ্বলাই দিয়া হৈছে জ্বলাই দিছে যেতিয়া জ্বলাই দিয়া হৈছে এই বুকুখন ফাটি গৈছে কিন্তু এই ভিডিওটো যিমান পাৰে সিমান শেয়াৰ কৰিব কি লাগিব আমি কি বিচাৰো আৰু প্ৰত্যেকজন অসমীয়াৰ কাৰণে এই ভিডিওটো মনত ৰাখি থব বহি নাথাকিব যিমান পাৰে সিমান শেয়াৰ কৰিব প্ৰথমতে আমাৰ কি লাগিব আমাক লাগিব কি আজিৰ যেহেতু আজি মই ফটোখন লগাই দিছো যেহেতু তেওঁৰ চিতাৰ জুইত যেতিয়া জ্বলাই দিয়া হৈছে প্ৰত্যেকজন অসমীয়াৰ তেজ গৰম হৈছে আৰু মনত ৰাখিব মোৰ নাম হৈছে ৰাজ ভূঞা আৰু মোৰ ঘৰ হৈছে শিৱসাগৰত আৰু এই যুঁজখন শিৱসাগৰৰ পৰাই হ'ব লাগিব আৰু এই যুঁজখনত প্ৰত্যেকজন অসমীয়াই নায়ক হিচাপে আহিব লাগিব হয়তো যোগদান দিব লাগিব যদিহে আপুনি প্ৰকৃততে অসমীয়া হয় প্ৰত্যেকজন অসমীয়া দায়িত্ব প্ৰথম কামটো হৈছে আমি ভাৰ্চুৱেল এপ ইউজ কৰো প্ৰত্যেকজন অসমীয়া হাতত একোটা মোবাইল আছে যেনেকৈ আজি নেপালত যেনেকৈ ষ্ট্ৰাইক হৈছিল যেহেতু আমাৰ যি হিপাডালক শেষ হৈ গুচি গল এতিয়া আৰু ৰখি থকাৰ কোনো সময় নাই প্ৰথম কথা দ্বিতীয় কথাটো হৈছে 2 নম্বৰ কথা যেহেতু প্ৰত্যেকজন ক্ৰিয়েটৰ হয় আমি প্ৰথমতে আৰম্ভ কৰিব লাগিব সামাজিক মাধ্যমত ষ্ট্ৰাইক যেহেতু যি আমাৰ এই শিপাডালক যেনেকৈ কষ্ট দি মাৰিছে আমাৰ প্ৰতিবাদ কৰিবলৈ আমি প্ৰত্যেকজন অসমীয়া হাতত কেমেৰাটো লৈ লওক হাতত ভিডিওটো কেতিয়াও নাজানো বুলি এটো কথা কেতিয়াও নকব প্ৰত্যেকজন অসমীয়া যি দেখিছে যি ভিডিও দেখিছে প্ৰত্যেকজন অসমীয়া একোটা ভিডিও বনাবলৈ লওক এটা কথা কৈ থৈ দিছো প্ৰত্যেকজন অসমীয়া প্ৰত্যেকজন ক্ৰিয়েটৰক প্ৰথমতে এটা কথা কৈ থৈ দিছো যে 1 লাখ 2 লাখ 3 লাখ 4 লাখ ফলোৱাৰ্ছ লৈ বহি থাকিলে নহব মনত ৰাখিব যদিও আপোনাৰ হাতত 100 জন যদি ফলোৱাৰ্ছ আছে মনত ৰাখিব 100 জনে শুনিব আপোনাৰ ভিডিও আৰু সেই ভিডিও যেতিয়া ভাল লাগিব আপোনাৰ যি কথাই যদি দম আছে যদিহে আপুনি যদি এখাৰ কথা জুবিনদাৰ বিষয়ে কৈছে সেই ভিডিও অসমৰ প্ৰত্যেকজন জনগণে শেয়াৰ কৰিব আৰু তেনেকুৱা ধৰণেৰে প্ৰত্যেকজন ক্ৰিয়েটৰে উঠি আহক ষ্ট্ৰাইক কৰিবৰ কাৰণে যে আমাৰ যি জাতি হত্যা আমাৰ যি এই শিপাডালক মাৰি দিলে আমি প্ৰত্যেকজন জনগণে যাতে আমি এক হৈ প্ৰথমতে সামাজিক মাধ্যমত আমি তাৰ বিচাৰ লবৰ কাৰণে আমি ষ্ট্ৰাইক কৰিব লাগিব মনত ৰাখি থব 2 নম্বৰ কথা 3 নম্বৰ কথা আমি ৰাইজে বিচাৰ কৰি পেলানি আমি যিজন আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি তেওঁক আমি কব লাগিব কিন্তু তেওঁ হাততে আছে প্ৰত্যেকটো বস্তুৰ চাবিকাঠি সেই কথাটো প্ৰত্যেকজন জনগণে মনত ৰখা উচিত এটো কথা মনত ৰাখিব কাৰণ আজি যি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ তেওঁক আজি শ্ৰদ্ধা জনাইছো প্ৰণাম হতকোটি প্ৰণাম জনাইছো যে জুবিনদাৰ শেষ মুহূৰ্তলৈকে আমাৰ যি শিপাডালৰ শেষ মুহূৰ্তলৈকে যেনেকৈ তেওঁ নিজৰ ককায়েক হিচাপত তেওঁ যেনেকৈ তেওঁ নিজৰ কৰ্তব্য যিখিনি দায়িত্ববোধ আজি দায়িত্ব ললে প্ৰত্যেকজন অসমীয়া ফালৰ পৰা আজি অসমবাসী ফালৰ পৰা শ্ৰদ্ধা প্ৰণাম জনাইছো ইয়াৰ পাছৰ তেওঁ কাম কি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰথম কামটো হৈছে মই এটা ফটো লগাই দিছো এই ফটোখন হৈছে তেওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেওঁ লগত থকা তেওঁৰ লগত হয়তো যি শ্যামকানু মহন্ত তেওঁ নৰ্থ ইষ্ট যি ফেষ্টিভেলৰ মেইন যিজন মানুহ এতিয়া অসমৰ ৰাইজে কালপিত বুলি কৈছে যেহেতু মই তেতিয়া কালপিত বুলি কম হে কালপিতজনৰ লগত আমাৰ যি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ এটা ঘনিষ্ঠ সম্পৰ্ক আছে কেবাখনো ফটো দেখিছো অসমৰ ৰাইজে বহুত হয়তো ভিডিওত বহুত ফটো দেখা পাইছো যেহেতু সামাজিক মাধ্যমত প্ৰচাৰ হৈ গৈছে যাতে অসমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যাতে অসমৰ প্ৰত্যেকজন যত নেকি এটা জীৱ নাইকিয়া হৈ গৈছে যত নেকি আমাৰ যি সত্তাটো নাইকিয়া হৈ গুচি গৈছে হিপাডাল মৰি গৈছে প্ৰকৃতিয়ে কান্দিছে জীৱ জন্তুৱে কান্দিছে জুবিনদাৰ লগত বান্দৰটোও ৰখি থকা নাই কুকুৰ এটাও ৰখি থকা নাই যত নেকি কান্দিছে হিয়া দুকাৰি হয়তো প্ৰত্যেকখন ফটোৱে প্ৰমাণ কৰি দিছে যেহেতু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰথমতে অনুৰোধ কৰিছো যাতে আপুনি যাতে আপোনাৰ হাততে মূল চাবিকাঠি আছে যাতে অতি সোনকালে 54খন এজাহাৰ পৰিছে বুলি অসমৰ ৰাইজে উত্থাপন কৰিছে শিৱসাগৰৰ পৰা হয়তো কৈ দিয়া হৈছে তাৰ পাছতো যদি আপুনি যদি শুনা নাই মনত ৰাখিব আপুনি শুনিব লাগিব কাৰণ হৈছে আপুনি হৈছে ৰাইজৰ প্ৰতিনিধি আপোনাক ৰাইজে ভোট দি
ৰাইজে আপোনাক সিলেকশন কৰি আপোনাক অসমৰ মুখ্যমন্ত্ৰী হিচাপে গোটেই জনসাধাৰণক চাবৰ কাৰণে যি আমাৰ যি প্ৰশাসনিক বিষয়া আছে প্ৰশাসনিক বিষয়া সকলোকো আমি হয়তো সন্মান কৰো আপুনি সেই প্ৰশাসনিক বিষয়াৰ লগত কথা পাতি আপুনি যেনেকে পাৰে তেনেকুৱা ধৰণে অসমৰ ৰাইজৰ কাঠগড়াত এই যি কালপিত আছে যেটোতে হত্যা কৰা হৈছে প্ৰত্যেকটো নিউজ চেনেল আজি প্ৰত্যেকটো সামাজিক মাধ্যমত উত্থাপিত হৈছে আপুনি সেই কথাষাৰ মানি ল'ব লাগিব প্ৰত্যেকজন অসমীয়াই যাতে ভিডিঅ' বনাওক যাতে ষ্ট্ৰাইক কৰক যিটো ষ্ট্ৰাইকত যাতে বাধ্য হ'বলগীয়া হয় এটো হৈছে 2 নম্বৰ বা 3 নম্বৰটো কাম 4 নম্বৰ কামটো হৈছে আপোনালোকে বিচাৰে কি আপোনালোকে অসমৰ ৰাইজে বিচাৰে কি আমি বিচাৰো মোৰ মতে মোৰ মনৰ পৰা কৈছো যাতে আপোনালোকে যাতে বিচাৰে যাতে উন্নত মানৰ আমাৰ অসম চৰকাৰে এখিনি কৰিব যদি নোৱাৰে অল ইণ্ডিয়াত বা ওয়াৰ্ল্ডত বহুত ইনভেষ্টিগেশন কৰা হয়তো বিষয়াসকল আছে CBI হওক বা CID যিয়ে নহওক বহুত ভাল ভাল ইনভেষ্টিগেশন কৰা হয়তো বিষয়াসকল আছে যাতে সেই বিষয়াসকলে যাতে এই তদন্তটো উচিত তদন্ত কৰে অসমৰ ৰাইজক যাতে যদি শান্ত কৰিব বিচাৰে অসমৰ ৰাইজৰ যদি তেজ গৰম নোহোৱা আগতে যাতে ভালদৰে এটোৱে কলো অসমৰ ৰাইজৰ যি তেজ গৰম নহয় সেই বস্তুতে বিচাৰি আছো যদিহে তেজ গৰম হ'বলে হয় কিন্তু এখন অসমই নাথাকিব কাৰণ এটা প্ৰি প্লেনিং মাৰ্ডাৰ বুলি কলো বেয়া নহয় যত নেকি দেখা পোৱা গৈছে বহুতখিনি কথা আনকি এটা ভিডিঅ'ত হয়তো মই আপোনালোকক শুনাই দিছো শুনি লওক তাত কথা এখাৰ কৈছে মাৰ্ডাৰ বুলিও এটা শব্দ ওলাইছে যাতে অসমৰ চৰকাৰক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইবোৰটো বিচাৰিছে অসমৰ জনগণে বিচাৰিছে অসমৰ প্ৰত্যেকজন অসমীয়া বিচাৰিছে যাতে এই কামখিনি যাতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যাতে কৰি দেখুৱায় তাৰ পিছত আছে 5 নম্বৰ বা 6 নম্বৰটো হৈছে প্ৰথম কথা মনত ৰাখিব প্ৰত্যেকজন ক্ৰিয়েটৰে যাতে এটা ভিডিঅ' বনায় প্ৰথম কথা দ্বিতীয় কথা কোনো বহি নাথাকিব এটা কথা এতিয়াও কৈ দিছো হাত খোৱা ভাত খোৱা ফুলৰ মৰম এইবোৰ উলিয়াব কিন্তু মনত ৰাখিব কিন্তু যোনে এই হাত খোৱা ভাত খোৱা যদি ক'ৰবাত যদি এখনো ফটো দেখিছো কিন্তু মনত ৰাখিব কিন্তু অসমীয়াৰ তেজ গৰম হৈ আছে মনত ৰাখিব মই এটো কৈছো মোৰ ঘৰ শিৱসাগৰ হয় এই যুঁজখন শিৱসাগৰৰ পৰা আৰম্ভ হৈছে আৰু হ'ব লাগিব কিন্তু মনত ৰাখি থব ৰাইজৰ কাঠগড়াত কিন্তু নুলাই যাতে ইমানতে কলো বহুত ক্ৰিয়েটৰ দেখিছো এতিয়াও কাইলা পৰখিলে হয়তো ভিতৰত ভিডিঅ' দি আছো যেহেতু এই 3 দিন ধৰি অসমৰ ৰাইজে বহুত কষ্টত আছে কিন্তু তাৰ ভিতৰত একাংশ ক্ৰিয়েটৰে কি কৰিছে তেওঁলোকৰ নিজৰ মুনাফাৰ কাৰণে তেওঁলোকৰ নিজৰ ভিউজ ফলোৱাৰ্ছৰ কাৰণে কৰবাত যদি তেওঁলোকৰ ফলোৱাৰ্ছৰ ভিডিঅ' দিছে কোনোবাই কি কৰিছে হাত খোৱা ভাত খোৱা কিবা কিবি দিছে একদম খবৰদাৰ এটা কথা কৈ থৈ দিছো অসম জ্বলি আছে মনত ৰাখি থব যাতে ৰাইজৰ মুখত যাতে নপৰে কেমেৰা আছে মুখৰ আগত জুবিন দাৰ কাৰণে মাতক প্ৰত্যেকজন অসমীয়াই বিচাৰো আৰু মনত ৰাখিব যি সিদ্ধাৰ্থ মনত ৰাখিব আকৌ কৈ দিছো যি সিদ্ধাৰ্থ যি শ্যামকানু মহন্ত আৰু যি শেখৰ লগত যি 12 13 14 জন যি আছে আমাক অসমীয়াই যাতে বিচাৰিছে হেতু কথা এতিয়াও কৈ দিছো যেনেকে নহক প্ৰথম আমাৰ কাম হৈছে আমি সামাজিক মাধ্যমৰ যোগেদি আমি হয়তো ষ্ট্ৰাইক কৰিব লাগিব যদিহে নামানে তেতিয়া আমি হয়তো দল সংগঠনৰ পৰা আৰম্ভ কৰি প্ৰত্যেকজন অসমীয়া আমি ওলাই যাব লাগিব যত নেকি আমি যি যাক পাতি দিছো অসমৰ মুখ্যমন্ত্ৰী হিচাপে সেই মুখ্যমন্ত্ৰী আগত ৰাখি আমি সম্পূৰ্ণভাৱে কথাবোৰ আমি ক'ব লাগিব এটা সময় বান্ধি দিব লাগিব প্ৰত্যেকটো চাবিকাঠি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হাতত আছে সেই কথাষাৰ অসমৰ জনগণে জনাটো উচিত এতিয়াও কৈছো এই জুই জ্বলিছে জ্বলিবই অসমীয়া সত্তা জাগিছে জাগিবই আৰু এই যুঁজখন শিৱসাগৰ মনত ৰাখিব মই কাটৰ অনুৰোধ কৰিছো প্ৰথমতে লাচি থানাৰ শৃংখল চলিহা দাদা আৰু যি বিকাশ অসম দাদা আৰু যি বিষয়ববীয়াসকল আছে যত নেকি হয়তো আসু হওক আটাসু হওক প্ৰত্যেকজন বিষয়ববীয়া এটা কথাই অনুৰোধ কৰিছো যাতে এই যুঁজখন কেতিয়াও হাৰি আমি নাযাওঁ আমি হয় থাকিম নহয় মৰিম নহয় আমি জিকিম আমি হয়তো আমাক লাগিব কি আমাৰ যি শিপাডালক মাৰিছে আমাৰ যি শিপাডালৰ লগত যিমানখিনি জ্বালা যান্ত্ৰণা দি আজি সেই কুৰা জুই জবকে আমি চাই আছো এই জুই কিন্তু অগ্নি যি জুই জ্বলিছে আমাৰ দেহত ৰন্ধে ৰন্ধে সোমাই গৈছে মনত ৰাখিব এতিয়াও কৈছো প্ৰত্যেকজন অসমীয়াই একোটা ভিডিঅ' বনাওক যত নেকি সেই ভিডিঅ'বোৰ চাই আপোনালোকে এখাৰ কথা ক'বলৈ লওক যাতে প্ৰথম কাম হৈছে সংবাদ মাধ্যম বুলিয়ে নহয় যি আমাৰ ডিজিটেল যোগেদি একোটা ভিডিঅ' বনাওক প্ৰত্যেকজন জনগণে কেতিয়াও হাত খোৱা ভাত খোৱা কিবা কিবি কিন্তু নলগাব এতিয়াও কৈ দিছো একদম স্পষ্ট কৈ দিছো দেই এই কথাষাৰ মনত ৰাখিব যাতে ৰাইজৰ মুখত যাতে নপৰে মনত ৰাখি থব আৰু এটা কথা কৈ থৈ দিছো 54খন ইমানখিনি এজাহাৰ পৰাৰ পাছত ইমান সময় কিয় লাগিছে
কি জড়িত হৈ আছে তেওঁলোকো মানুহ আমিও মানুহ যদি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখক যদি আমি যদি কিবা এটা কথা কলোহেঁতেন আমাক হয়তো চুচৰাই লৈ গ'লহেঁতেন কিন্তু ইমান এটা ডাঙৰ হত্যা শেষ হৈ যোৱাৰ পাছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি এটা সময়লৈ ৰখি আছে মই সেই কথাখিনি বুজি পোৱা নাই তেওঁ যি জুবিনদাৰ লগত আছে প্ৰথম কথা দ্বিতীয় কথাটো হৈছে তেওঁ জুবিনদাৰ লগত আছে কিন্তু তেওঁ প্ৰশাসনক যদি প্ৰত্যেকটো বস্তু দায়িত্ব দিয়ে সেই দায়িত্বখিনি পালন কৰিব চাগে কিন্তু তেওঁ সেই কথাখিনি কোৱা নাই মেইন হৈছে চাবি কাঠিটো মুখ্যমন্ত্ৰী ডাঙৰীয়া মনত ৰাখি থব কিন্তু দেই অসমৰ জনগণে এই কথাখিনি মানি লোৱাটো উচিত আৰু হেতু কাৰণে এটা কথা কৈ থৈ দিছো যি কালপিত প্ৰথম কথা শ্যামকানু মহন্ত সিদ্ধাৰ্থক শেখৰক প্ৰথমতে তেওঁলোকৰ বাইক লবৰ কাৰণে অসমৰ জনগণ অসমৰ ৰাইজৰ আদালতখন ৰাখি থৈ দিছে তাত কোনো কোৰ্ট জুবিনদাই কৈছিলে যে পলিটিক্স নকৰিবা বন্ধু কেতিয়াও পলিটিক্স হ'ব নোৱাৰিব মনত ৰাখি থব প্ৰত্যেকজন অসমীয়া যাতে জাগি থাকক এতিয়াও সেই কথাষাৰ কৈ থৈছো এতিয়াও কৈছো পলিটিক্স নহব তাত কিন্তু আৰু সাফাকৈ যাতে লাগিব সেই কথাষাৰ কৈ দিছো এতিয়া আজি কাম হৈছে বা আজিৰ পৰা 3 দিন 4 দিন সময় লওক প্ৰত্যেকজন অসমীয়াই যাতে ষ্ট্ৰাইক কৰক আৰু প্ৰত্যেকটো ভিডিঅ' যাতে শ্বেয়াৰ কৰিব যাতে যি আমাৰ এই শিপাডালক যেনেকৈ আমাৰ জ্বলাই দিয়া হৈছে এই জ্বলন কিন্তু প্ৰত্যেকজন অসমীয়াৰ গাত লাগি আছে আৰু হেতু কাৰণে এটা কথা কওঁ প্ৰত্যেকজন ক্ৰিয়েটৰৰ প্ৰতি এটাই অনুৰোধ প্ৰথমতে আপোনালোকক মোৰ ফালৰ পৰা মোৰ যি 70,000 পৰা 71,000 যি বন্ধু আছে বা মোৰ পৰিয়াল আছে মোৰ নিজৰ মা দেউতা ভণ্টি হৈ আজি অসমবাসী হৈ প্ৰত্যেকজন ক্ৰিয়েটৰলৈ এটাই অনুৰোধ কেতিয়াও হাত খোৱা ভিডিঅ' নিদি আপোনালোকে একোটা ভিডিঅ' বনাক যিখিনি ভিডিঅ' যাতে বিষয়বস্তু থাকে লাগিলে 1 মিনিটৰ ভিডিঅ' বনাক এষাৰ কথা কওক যে জুবিন দাক যি মানুহে যি কালপিত হত্যা কৰিছে সেই হত্যাকাৰীয়ে ফাঁচি নহলে সেই হত্যাকাৰী গ্ৰেপ্তাৰ নহলে ৰাইজৰ আদালতত হয়তো হাজিৰ হ'ব লাগিব অন্তত সেই কথাখিনি কওক প্ৰত্যেকজন অসমীয়াই ষ্ট্ৰাইক কৰিবলৈ লওক অসমীয়া জাতীয় জনগণ যি আছে যি হত্যা আছে প্ৰত্যেকজন অসমীয়া ৰখি থকাৰ কোনো সময় নাই যিহেতু আমাৰ যি এই হত্যাটোৰ যি শিপাডাল এই পাডালক হয়তো জ্বলাই দিয়া হ'ল এতিয়া আৰু অসমত ৰখি থাকি একো লাভ নাই হেতু কাৰণে প্ৰত্যেকজন ক্ৰিয়েটৰক এটা কথাই কওঁ যাতে ষ্ট্ৰাইক কৰক যাতে এটা ভিডিঅ' বনাওক যিটো ভিডিঅ'ৰ যোগেদি যাতে অসমৰ জনগণ যাতে জাগি উঠক যদিহে নুশুনে অসম চৰকাৰে যদি নুশুনে আমি ৰাইজ একগোট হৈ উজনি কি নামনি কি যি জুবিনদাৰ অনুৰাগী যি জুবিনদাৰ যি তেজ যি জুবিনদাই কৈ গৈছিলে সদায় ৰাইজৰ কাৰণে কাম কৰি যাওক ৰাইজৰ সমান কোনো উদ্ধত নহয় কি পুলিচ হওক কি প্ৰশাসন হওক কি ৰাজনীতি হওক কি এনেকুৱা ধৰণৰ নহওক কোনো মন্ত্ৰী এমএলএ কোনো তাতোতকে ৰাইজতকে কেতিয়াও ডাঙৰ নহয় সেই কথাখিনি লক্ষ্য ৰাখি প্ৰত্যেকজন অসমীয়াই যাতে একোটা ভিডিঅ' বনাওক যি ভিডিঅ'ত থাকিব যাতে জুবিনদাক যি মানুহে হত্যা কৰিছে বা জুবিনদাৰ যি প্ৰি প্লেনিং বনাই যেনেকুৱাখিনি হৈছে আপোনালোকে ভিডিঅ'বোৰ দেখিছে সেই ভিডিঅ'ৰ তথ্যৰ ভিত্তিত আপোনালোকে যদিহে পাৰে 1 মিনিট বা 2 মিনিটৰ ভিতৰত একোটা ভিডিঅ' বনাওক যাতে ষ্ট্ৰাইক উলিয়াওক য'ত নেকি যদি সেই ষ্ট্ৰাইকৰ যোগেদি তাৰপাছত আমি ৰাইজ ওলাই যাব লাগিব আমি হয়তো অসম চৰকাৰৰ কি ৰাজ্য চৰকাৰ মোদী নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰীৰ ওচৰতো দৰকাৰলে কাক চাপিবলৈ হয়তো য'তে যি নাথাকক পুলিয়ে পোখাই আমি উঘালি আনিব লাগিব এইখিনি হৈছে আমাৰ কাম প্ৰত্যেকজন ক্ৰিয়েটৰৰ কাৰণে কাম হেতু কাৰণে প্ৰত্যেকজন ক্ৰিয়েটৰক মোৰ ফালৰ পৰা অনুদি পলমে এটাই কথা কওঁ কোনো ফুলৰ মৰম কোনো হাত খোৱা ভাত খোৱা সেলফি নিদিব যেতিয়ালৈকে মনত ৰাখিব আমাৰ যি জাতীয় জনগণ এই শিপাডাল শেষ হৈ গুচি গৈছে কোনো যাতে ক্ৰিয়েটৰে যাতে এই ভুলখিনি নকৰিব আপোনালোকক সকিয়নি দিছো যদিহে এনেকুৱাখিনি কাম কৰে কিন্তু ৰাইজৰ ৰুখত পৰিব ৰাইজ যেটো জ্বলি আছে আৰু মোৰ যদি কথাবোৰ কোৱাত ক'বাত ভুল হৈছে আপোনালোকে মোক মাফ কৰি দিব আৰু যদি মান পাৰে সিমান হুনকালে 1 মিনিটৰ ভিতৰত লাজ ভয় নকৰিব অসমীয়া জাতীয় জনগণ জাতীয় হত্যা যেতিয়া অসমীয়াৰ যেতিয়া তেজ গৰম হৈছে এই তেজ গৰম কেতিয়াও ঠাণ্ডা কেতিয়াও নহয় হেতু কাৰণে কথাখিনি কলো আৰু মোৰ যদি কথাবোৰ কোৱাত এতিয়াও কৈছো যদি ভুল হৈছে আপোনালোকে মোক মাফ কৰি দিব আৰু আজিলৈ আহিছো নতুন নেক্সট পাৰ্ট ভিডিঅ' আহি আছে যিমান পাৰো এই কণ্ঠ থকালৈকে কৈ যাম লাগিলে পিছত প্ৰশাসনে হওক কোনোবা হয়তো 2 টকা পইচা বিকি হোৱা কোনোবাই হওক হয়তো ধৰি লৈ যোৱাৰ পাছতো ভয় নকৰো যাতে যেহেতু আমাৰ যি শিপাডাল এতিয়া শেষ হৈ গ'ল মৰিবলৈ কোনো ভয় নাই সেই কথা এতিয়া কৈছো আৰু আজিলৈ আহিছো নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় আই অসম জয় জুবিনদা সদায় জুবিনদা আমাৰ এই হৃদয়ৰ ঘৰখনত থাকিব এই কথাষাৰ সদায় প্ৰত্যেকজন জনগণে মানি ল'ব প্ৰত্যেকজন জনগণৰ যাতে লগত ৰাখিব আৰু জুবিনদাৰ
জুবিন দাক প্ৰতিজ্ঞা কৰি এটা কথা কৈ দিছো, যিদিনাখনলৈকে এই কালপিত যাতে নোলায় সেইদিনাখনলৈকে আমাৰ এই প্ৰতিবাদ সদায় থাকিব। হয় ভাৰ্চুৱেল এপত হয়, নহ'লে কোনো সামাজিক মাধ্যম বুলিয়ে নহয়, আমি ৰিয়েলতো যাম, য'ত নেকি যেনেকেই নহওক তেনেকৈ আমাৰ যি কালপিত আমি ওলাব লাগিবই, তেওঁলোকে যি শাস্তি পাব লাগিবই। আৰু আজিলৈ এইখিনিয়ে কথা ক'লো, আৰু আজিলৈ আহিছো আকৌ নতুন এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ। জয় অসম।